নমস্কাৰ বন্ধুসকল, মোৰ চেনেলত সকলোকে আদৰণি জনালোঁ। আজিৰ ভিডিঅ'টো হ'ল পিক ফাৰ্মিং কৰিম বুলি ভাবি থকা সকলৰ বাবে আৰু 100% ছাকচেছ হ'বই খাটাং। মোৰ ইয়াৰ আগৰ ভিডিঅ'খনত কিছুমানে মোক কমেণ্ট কৰি জনাইছিল মই যেন গাহৰি ফাৰ্মৰ বিষয়ে জানিব লগা বিশেষ কথাবোৰৰ ওপৰত ভিডিঅ' বনাওঁ। সেই গতিকে আজি এটা গাহৰি ফাৰ্মৰ বিশেষ বিষয় লৈ ভিডিঅ'টি বনালোঁ। মোৰ নাম উকিল বড়ো। আমাৰ জনগোষ্ঠীয়ে পূৰ্বপুৰুষৰে পৰা গাহৰি পালন কৰি আহিছে, গতিকে আজি ময়ো গাহৰি পালনত ব্যস্ত হৈ পৰিছোঁ। মোৰ পিক ফাৰ্মিং কৰা 7 বছৰ হ'ল। পিক ফাৰ্মিং এটা খুবেই ভাল ব্যৱসায়। যিমানে ভাল সিমানেই কঠিনো হয়, সহজ নহয়, কিন্তু জ্ঞান লৈ কৰিলে অতি সহজ। গতিকে গাহৰি ফাৰ্মখন খোলাৰ পাছত মানুহে কি ভুল কৰে, যাৰ বিনিময়ত ফাৰ্মখন বন্ধ কৰিব লগা হয় বা লছৰ সন্মুখীন হোৱাটো খাটাং। আজি এই ভিডিঅ'টিৰ জৰিয়ে মই কি ভুল কৰিছিলোঁ, মোৰ ভুলৰ গোটেই তথ্যবোৰ আপোনালোকৰ ওচৰত দাঙি ধৰিম। আপোনালোকে যদি গাহৰি পালন কৰি লাভৱান হ'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণভাৱে চাওক। বন্ধুসকল, মই জনামতে যিকোনো ব্যৱসায়ত এটা ছিষ্টেম থাকে। আমি যদি ছিষ্টেমৰ মতে কাম কৰি নাযাওঁ, তেনেহ'লে আমাৰ বিজনেছ এদিন বন্ধ হ'বই। মই আপোনালোকক এই পিক ফাৰ্মিঙৰ ছিষ্টেমটোৱেই বুজাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম মোৰ বহুত ভুল হৈছিল, বিনিময়ত বহুত লছ হৈছিল, কাৰণ ছিষ্টেম বুজা নাছিলোঁ। মই বিচাৰোঁ মোৰ নিচিনা কায়ো যাতে ভুল নকৰে, ভুল কৰি কাৰো যাতে লছ নহয়। প্ৰথমৰ পৰাই কি ভুল নকৰাকৈ গাহৰি বিজনেছত আগবাঢ়ি যাম, এটাকৈ দাঙি ধৰিছোঁ, শুনকচোন বাৰু। যি কামেই নহওক ইউটিউবত চাই কৰিব পাৰিমেই বুলি ভাবাটো ভুল। সকলোৱে জানে পৃথিৱীখন ইউটিউবতেই আছে। ইউটিউবৰ পৰা আপুনি কেৱল ব্যৱসায়ৰ বিষয়ে জানিবহে পাৰিব, প্ৰেক্টিকেল নাপায়। অভিজ্ঞতাৰ বাবে ট্ৰেইনিং লোৱাটো উচিত বুলি মই ভাবোঁ। ট্ৰেইনিং লোৱাৰ পাছতো কমেও 1-2 বছৰ নিজ হাতেৰে কৰ্মক্ষেত্ৰত লাগি পৰিব লাগিব, তেতিয়াহে আপুনি লাভৱান হ'ব। বলক এতিয়া আমি মেইন উদ্দেশ্যলৈ আহোঁ। বন্ধুসকল, আপোনালোকে যদি মনত ডাঠি লৈছে গাহৰি ফাৰ্ম এখন কৰিমেই, তেনেহ'লে প্ৰথমে কি কৰা উচিত জানি লওক। প্ৰথম কথা, গাহৰি ৰখা ঘৰখন ডাঙৰকৈ পকাৰে বনাম বুলি ভবাটো ভুল। দ্বিতীয়তে, আপুনি বেছিকৈ গাহৰি লৈ ষ্টাৰ্ট কৰিম বুলি নাভাবিব। গাহৰি ৰখা ঘৰখন আপুনি পকাৰে নহয়, বাঁহ আৰু টিঙেৰে বনাব। ফ্ল'ৰৰ পিছৰ ফালটো চিমেণ্টেৰে পকা কৰিব আৰু আগফালটো কেঁচাকৈ ৰাখিব। পকা কৰা ফ্ল'ৰখিনি চিমেণ্টেৰে ঘলা মাৰি প্লেন নকৰিব, ৰাফকৈ ৰাখিব। গাহৰি বজাৰৰ পৰা নিকিনিব। গাহৰি কিনাৰ ক্ষেত্ৰত অৱহেলা নকৰিব। কি ধৰণৰ গাহৰি কিনিলে ভাল হয় জানা মানুহৰ পৰা পৰামৰ্শ লৈহে গাহৰি কিনিব। চিনাকি হওক বা অচিনাকিয়েই হওক, ফাৰ্মৰ পৰাহে আপোনালোকে গাহৰি কিনিব। গাহৰি কিনাৰ আগতে গাহৰি ফাৰ্মৰ পদ্ধতিবোৰ জানি লৈহে গাহৰি কিনা উচিত। গাহৰি ফাৰ্ম কৰা পদ্ধতি 3 ধৰণৰ। নাম্বাৰ 1, ফেটেনিং, মানে অকল মাংসৰ কাৰণেহে ফাৰ্ম কৰিম। 2 নম্বৰ, ব্ৰিডিং ফাৰ্মিং, কেৱল পোৱালি বিক্ৰী কৰাৰ বাবেহে ফাৰ্ম কৰিম। নাম্বাৰ 3, ব্ৰিডিং প্লাছ ফেটেনিং, পোৱালি আৰু মাংসৰ বাবে দুয়োটা একেলগেই কৰিম। এতিয়া আপোনাৰ ইচ্ছাৰ কথা, আপুনি কোনটো পদ্ধতিৰে ফাৰ্ম কৰিব। বন্ধুসকল, মই যে আপোনালোকক সৰুকৈ ফাৰ্ম, বাঁহ আৰু টিঙৰ ঘৰ, কমকৈ গাহৰি লৈ ব্যৱসায় কৰিব দিছোঁ, সেইটোৰ এটা বহুত ডাঙৰ কাৰণ আছে। কাৰণটো ক'লেহে আপোনালোকে বুজি পাব। আপোনাৰ তাত টকা আছে, আপুনি বহুত ডাঙৰকৈ ফাৰ্ম কৰিব পাৰে, কিন্তু নকৰিব। কাৰণ ভুলৰ গতিয়ে কৰে ক্ষতি। কথাতেই আছে,
ভাবিও কৰিও কাজ কৰিও ভাবিও না কাৰণবোৰ ক'ব গ'লে ভিডিঅ' দীঘলীয়া হৈ যাব গতিকে অতি সোনকালে নেক্সট ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ কাৰণবোৰ বুজাই দিম বন্ধুসকল আপোনালোকে ফাৰ্মিং কৰিলে কেনেকৈ ঘৰটো বনাব কি প্ৰজাতিৰ গাহৰি কিনি ফাৰ্মিং কৰিলে ভাল হ'ব সৰুৰ পৰা ডাঙৰ হোৱালৈকে গাহৰি কেনেকৈ পালন পোষণ কৰিব গাহৰিৰ ৰোগবোৰৰ বাবে কি কি মেডিচিন সময়মতে গোটেই ভেকচিন কোনটো গাহৰিক কি খাদ্য আৰু কিমান পৰিমাণ দিব লাগে ব্ৰিডিং ফেটনিং কি পদ্ধতিৰ ফাৰ্মিং কেনেকৈ কৰি যাব লাগে আৰু লগতে মেটিঙৰ পাৰপাছত মতা গাহৰি আৰু মাইকী গাহৰি কি চাই কিনিব এই গোটেইবোৰৰ বিষয়ে ভিডিঅ' বনাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তাৰোপৰি আৰু কিবা জানিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব মোৰ আপোনালোকৰ ওচৰত এটাই অনুৰোধ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব লগতে বেল আইটেমটো বজাই দিব আৰু বন্ধু বান্ধৱলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি সকলোৱে এদিন সফল হ'মেই থেংক ইউ ফৰ ৱাচিং আজিলৈ ইমানেই আৰ্ণ মানি সেভ মানি জয় ভাৰত